Sari da sa pa da ga pa da ga sari da sa pa da pa da sa di ga da pa da ga pa da di sa. ও কৌশিক দেখোন ইমান স্পীডত আহিলি যে কেনি যাও দিলি নহয় পিছফালৰ পৰা পেটকৈ মাতটো লগাই কলৈ যাওঁ কথাটো সুধিছোঁ হে আজি ৰিজাল্ট দিব নহয় খবৰ এটা কৰি আহোঁ অকলেই যাওঁনে জালুকনী গাঁৱৰ মাজেদি ঐ ঐ অকলে পাই ছোৱালী থপিয়াব চাবি আকৌ ইমান সাহস জালুকনী গাঁৱৰ ছোৱালী দেখিম নহয় কোনজনীয়ে আগভেটি ধৰে সি পোৱা নাইতো
ময়ো সেইটোকে সুধিব খুজিছোঁ চকু নাই নেকি মই ৰাস্তাৰে গৈ আছো দিছেহি খুন্দা মাৰি মই ৰাস্তাৰ চাইকেল চলাই আহি আছোঁ দিছেহি আগত পৰি অকলশৰীয়া ছোৱালী পাই ৰ'বই পৰা নাই কি অসভ্য ছোৱালী এজনী চাইকেলখনৰ আগত পৰা এনেকৈ পৰি দিব লাগেনে ব্ৰেকডালে ছিগি থাকিল নহয় গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি নিথৰ নিথৰ লগা উৰুখা বজাতো মোৰ দেখো আশাৰে ছবি তুমি মোৰ সপোনৰ তুমি মোৰ হেঁপাহৰ তুমি মোৰ আশাৰে সাকি তুমি মন জোনাকৰ তুমি মন ফাগুনৰ তুমি মন বতাহত বাহুৰি গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি নিথৰ নিথৰ লগা উৰুখা বজাতো মোৰ দেখো আশাৰে ছবি হেল্ল' বান্ধৱক যুদ্ধ কৰ ধিন্দো তাস্তো খিটি তাক ধৈ 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 খুশ নামাইবি গান আকৌ ধিন্দো তাস্তো খিটি তাক ধৈ ধিন্দো তাস্তো খিটি তাক ধৈ তো ধিন্দো খিটি তাক ধৈ ধিন্দো খিটি তাক ধৈ ও টেবলেট মামা আজি কৌশিকদাৰ ৰিজাল্ট দিছে কি কলি কৌশিকদাৰ ৰিজাল্ট দিছে কৌশিকৰ ৰিজাল্ট দিছে কি সংবাদ শুনালি তই মামা সৈন্যসকল মোক মহাৰাজ আজি কৌশিকৰ ৰক্ষা নাই বলা সবে মিলি খাদ্যৰ সন্ধানত যাওঁ আগুৱাই মুখা পৰিধান কৰা মামা ধিন্দো খিটি তাক ধৈ ধিন্দো খিটি তাক ধৈ ধিন্দো ব্ৰেক নাই ব্ৰেক নাই ব্ৰেক নাই আয়ো কৈছোৱে ব্ৰেক নাই ব্ৰেক নাই ব্ৰেক নাই টেবলেট ৰাজহাঁহ গ'ল উঠা উঠা ভগা নাই দিয়া টেবলেট মামা পেংলা কৰি থাক এই টেবলেট মামাই তহঁতৰ সকলো সমস্যা সমাধান কৰি দিওঁ এতিয়া মই স্বয়ং নিজেই টেবলেট খাব লাগিব আই গ'ল নাই ভগা হে ইমান সহজে ভাগিব নেকি নাই ভগা সঁচাকে নাই ৰাম কৈছো নহয় নাই ভগা বুলি ৰক্ষা ঐ বুকুখন এতিয়াহে হাত পৰিছ টেবলেট ৰিজাল্টৰ কথা কচোন আমাৰ নিচিনা ঘৰৰ ল'ৰাই ভাল ৰিজাল্ট কৰিলেনো কি হ'ব বেয়া ৰিজাল্ট কৰিলেনো কি হ'ব মইতো সদায় কৈ আছোঁ যি পঢ়িলি পঢ়িলি এতিয়া সেই হৰেণহঁতে খোলা স্কুলখনতে মূৰটো সুমুৱাই ল'ম খুইদেউ সোঁৱালি দেই তোৰ পুতে গোটেই অসম ৰজন জনাই যোৱাকৈ ফাটি পইণ্টত কলেজখন পাছ কৰিলে এতিয়া কলেজ পাছ কৰাৰ পিছত সেইখন কি আছিলে ডাঙৰ সেইখন কি বুলি কয় সেইখনৰ নাম কি ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি নেকি সেইখনত পঢ়াব লাগে খুৰী তোৰ আকৌ সেই আমাৰ হৰেণহঁতৰ ভেঞ্চাৰ স্কুলখনতহে চকু পৰিল শুন স্কুলৰ ভেঞ্চাৰ চাইকেলৰ পামচাৰ বেমাৰৰ কেঞ্চাৰ এইকেইটা যদি পইণ্টত কেনেবাকে মানুহ পৰিল নহয় গোটেই জীৱনটো আউল লাগি দেউতাকে বতাহ বৰষুণত মূৰটো গুজিবলৈ ঘৰটো বনাই থৈ গ'ল বুলিহে সাঁচতীয়া বুলিবলৈতো একোৱেই নাই
পিছে পঢ়িবলৈ পইচা পাব ক'ত? কিয় এই টেবলেট আছো নহয় টেবলেট হেৰো খুব জহি মৰা কথাবোৰ মোৰ আগত নকবি। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছে চোৱা। শুন ল, চাহকাপ খাই ল। ইমান ভাল ৰিজাল্ট কৰিছা, পাৰ্টি খুৱাব লাগে বুলি ঘৰত সোমাই আছাহি ন? হাই আণ্টি, তুমিও পৰীক্ষা দিছিলা নহয়, কেনেকুৱা হ'ল ৰিজাল্ট? আণ্টি আপুনি গমেই নাপায়, মই এবাৰ পৰীক্ষা নিদিলোঁ নহয়। গাঁৱৰ মাজলৈ যে কোনটো পইণ্টেৰে আন্টি আন্তাবিলাক আহিলৈ একেবাৰে। কিবা কৈছা টেবলেট মামা? নাই মানে তুমি যে পৰীক্ষা দিয়া নাই সেইটো আমি নাজানো যে সেইটো। এইবোৰ পঢ়া শুনা কৰি থাকিব নোৱাৰি দেই, জানে আণ্টি কেইদিনমান ধৰি মই কিতাপটো বাদে চাইনবোৰ্ড এখনো পঢ়া নাই। ব'লা আকৌ। মই মানে এইমাত্ৰ আহি ঘৰ সোমাইছোহে। পিছে কি হ'ল আণ্টি, মই অলপ কৌশিকক লৈ ওলাই যাওঁ। মই আকৌ ভাবিছিলোঁ গোসাঁই ঘৰত। টেবলেট মামা গাড়ীখন একেবাৰে নতুন যেন পাইছোঁ দেই। পাপাই কিনি দিছে, মই কৈ দিছোঁ এইবাৰ মোক গাড়ী নিদিলে মই কলেজ নাযাওঁ। মই পাহৰিছিলোঁৱেই। কল্প, য়েছ মেডাম। কৌশিকলৈ অনা পেকেটটো লৈ আনা। মই তোমাৰ কাৰণে ধুনীয়া গিফ্ট এটা আনিছোঁ। তুমি মোৰ কাৰণে ইমানখিনি কৰিছা, তাৰপিছত আকৌ লওক মেডাম। এইটো লোৱা, ইয়াত ধুনীয়া পেণ্টৰ পিচ এটা আছে, চিলাই ল'বা। লোৱা আকৌ, চিলনি পইচাবোৰ ময়ে দিম। তুমি গামোচা ববও জানা? আপুনি যে আৰু আণ্টি, মই গামোচা বব জানিম নেকি? কিনিহে আনিছোঁ, কিন্তু কষ্টলি। এইখন বিচাৰোঁতে যিহে হাৰমাল, বাপৰে বাপ। বাহিৰতে থিয় হৈ থাকিবানে? আহা ভিতৰলৈকে আহা। আণ্টি, আমি আকৌ ওলাই যাম বুলিহে ভাবিছিলোঁ। যাবা বাৰু, ঘৰলৈ আহি বাহিৰৰ পৰা এনেকৈ গুচি গ'লে ভাল নালাগিব নহয়। আহা। আণ্টিয়ে কি ক'লে শুনিলানে নাই? আহা। টেবলেট মামা টেবলেট মামা টেবলেট মামা টেবলেট মামা। আমাৰ সেই মণ্ডলৰ ঘৰৰ ট্ৰেক্টাৰখনেই বহুত ভাল, হাত দিলে একো নাই, ভৰি দিলেও একো নাই, বোকাটো চলে পানীটো চলে। হ'ব হ'ব দে, সেইখনতে উঠি উৰি ফুৰিলেই হ'ল, কাকো হাতত ধৰি আমি টানি থকা নাই নহয়। এই সৰু কথাটোকে তুমি ইমান চিন্তা কৰি থাকিব লাগেনে? তুমি ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা, পইচা মই পঠাই থাকিম, হ'ব? নাই নাই, সেইবোৰ কথা ক'লে মই বেয়া পাম। তোমাৰ লগত সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হ'লোঁ, একেলগে পঢ়িলোঁ, সেইবুলি আৰু তোমাৰ পৰা পইচা লৈ ইউনিভাৰ্চিটি পঢ়িবলৈ যাম? নাই নাই, সেইটো হ'ব নোৱাৰে। তুমি মোৰ পৰা পইচা ল'বলৈ বেয়া পাইছা নে লাজ কৰিছা? আগতেও বহুতবাৰ সহায় কৰিছে, এনেকৈ বাৰে বাৰে লৈ থাকিবলৈ বেয়া লাগে দিয়াচোন। কেনেকৈ ল'লে ভাল লাগিব? কোৱা আকৌ। মনত আছে মই যে তোমাৰ জেপৰ পৰা পেনটো টানি আজৰি লৈ গৈছিলোঁ?
তোমাৰ যে খং উঠিছিল পিছদিনাখন যে ধুনীয়া পেন এটা আনি তোমাক দিছিলোঁ তুমি যে লোৱা নাছিলা কিন্তু মই জোৰকে তোমাৰ জেপত ভৰাই দিছিলোঁ মনত আছেনে সেইবোৰ গম পাইছাই নহয় মই কিমান জেদি ছোৱালী যিটো দিম বুলি ভাবোঁ দিমেই আৰু যিটো ল'ম বুলি ভাবোঁ ল'মেই নহয় মানে তুমি দেখোন একেবাৰে চিৰিয়াছ হৈ গ'লা ঠিক আছে তুমি মোৰ পৰা টকা এনেই ল'ব নালাগে ধাৰলৈ ল'বা মই হিচাপ কৰি গৈ থাকিম কিন্তু যেতিয়া তুমি চাকৰি পাবা মই তোমাক হিচাপ দিম আৰু সেইমতে তুমি মোক ঘূৰাই দিবা হ'ব তথাপিও মাক এবাৰ সুধি চাব লাগিব ইছ বৰ এনেকৈ চোৱাটো মাকক নুসুধাকৈ একো নকৰে যিদিনা একেবাৰে নিজৰ কৰি লওঁ সেইদিনা চাম কাৰ কথা মতে চলে কিবা কৈছিলা কিবা কোৱা যেন লাগিছে যিদিনা সময় হ'ব সেইদিনা ক'ম সেইবোৰ মানুহৰ কথা শুনাৰ কোনো দৰকাৰ নাই ধনী মানুহ টকাৰ জোৰত মানুহকো কিনিব পাৰিম বুলি ভাবে তাই তোৰ লগৰ বুলিহে আমাৰ ঘৰলৈ আহে ঘৰৰ বাকীবোৰ মানুহ কিমান অহংকাৰী দেখিছা নহয় ধাৰ বুলি ল'বলৈ কৈছে টকা ধাৰলৈ দিবলৈ আৰু মানুহ বিচাৰি নাপালে পিছত সেইবোৰকে শুনাই থাকিব সিহঁতক আৰু মই চিনি পাবলৈ বাকী আছে হয়তো অনন্ত গোটেই জীৱনটো সিহঁতৰ ঘৰত মহৰিগিৰি কৰোঁতে গ'ল সেইটোৱে এতিয়াও মোক পালে কয় বোলে বুজিছ খুৰীদেউ এই মৰ চিকটা সোপাই টকা বুলিলে 10 বাৰ মাতিছিলেগে সিহঁতে আকৌ মোৰ ল'ৰাক পঢ়ুৱাবলৈ টকা ধাৰলৈ দিয়ে কলেজত পঢ়ি থাকোঁতে তাই কিন্তু মোক বহুত সহায় কৰিছিল যোৱাবাৰ কলেজৰ ফিজখিনি তাই নিদিয়া হ'লে মই দেখোন পৰীক্ষাকে দিব নোৱাৰিলোহেঁতেন সিহঁতৰ মতলব বুজিবলৈ মোৰ আৰু বাকী নাই চৰায়ে কুটা কঢ়িওৱা দি পইচা গোটাই গোটাই তোক কিমানখিনিলৈকে পঢ়ুৱালোঁ বাকীখিনিও পাৰিম মা ৰাতি বহুত হ'ল তই এতিয়া শুই থাকগৈ যা টেবলেটকে ক'ব পাৰিলিহেঁতেন তোক বাছ ষ্টেণ্ডত থৈ আহিবলৈ এতিয়া ইমান সোপা বস্তু লৈ তই অকলে অকলে কেনেকৈ যাবি হ'ব দেচোন অনবৰতে লোকক টানি আজৰি ফুৰিব নালাগে শুন ইয়াতে পিঠা কেইখনমান আৰু নাৰিকল লাৰু কেইটামান আছে ভালকৈ ভৰাই ল শুন তয়ো যে আৰু গোটেই ৰাতি টোপনি ক্ষতি কৰি এইবোৰ বনাব লাগে নেকি অ' মা মই নথকা অৱস্থাত তোৰ অসুখ হ'লে কোনে চাব কচোন তোৰ সুখ শান্তিতকৈ মোৰ অসুখটো ডাঙৰ নহয় হোষ্টেলৰ খোৱা বোৱাবোৰ ঘৰৰ নিচিনা নহয় বুলি শুনিছোঁ নোখোৱাকৈ নাথাকি তাইৰ পৰা লোৱা টকাখিনি ঘূৰাই দিম বুলি ক'লিনে কৈছোঁ যাবৰ সময়ততো মাত এষাৰ দি যাব পাৰা মানে কি মানে হা তুমি নামাতিলেও নাই মই নিজে আহি গ'লোঁ ব'লা ব'লা বাছ ষ্টেণ্ডত থৈ আহোঁগৈ নাই নাই মই নিজে যাব পাৰিম ইউনিভাৰ্চিটি পোৱাগৈয়ে নাই কথাৰ সুৰ সলনি হ'লেই দেখোন এইখিনিও ভালকৈ ভৰাই ল
এইখন আকৌ কিয় লৈছা? মুখ মচিবলৈ আকৌ। এইখন লৈ হোষ্টেল নোলাবাগৈ দেই, গাঁৱলীয়া ভূত বুলি চবেই তোমাক হাঁহিব। তুমি ধুনীয়া টাৱেল এখন কিনি ল'বা। ব'লা এতিয়া। মা, মই যাওঁ। তই আকৌ অযথা চিন্তা কৰি নাথাকিবি। অসুখ বিসুখ হ'লে লগে লগে খবৰ দিবি। মহাশয়, কথা নাই বতৰা নাই ৰুমকৈ সোমাই আহিল যে। নহয় মানে মোক এইটো ৰুমতে এলট কৰিছে। ক'ত লিখা আছে? ন'টিছ বৰ্ডত মোৰ নামত 5 নম্বৰ ৰুমটো এইটো। মহাশয়, ইয়াত থাকিলে কিছুমান ৰুলছ মানি চলিব লাগিব, যেনে চিনিয়ৰৰ লগত কথা পাতিলে সাৱধান পজিশ্যনত থাকিব লাগিব। লগতে নমস্কাৰ। ঐ ল'ৰা, শুনছ নাই? এখেত চিনিয়ৰ প্ৰিয়ম দা, ৰুম নম্বৰ 2। এতিয়া কওকচোন পিছে আপুনি কি ক'ত কিয় বিখ্যাত? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থকা সমূহ দৰ্শক শ্ৰোতাৰ মনত চাগে এতিয়া প্ৰশ্ন হৈছে, আমি এতিয়া কি অনুষ্ঠান উপভোগ কৰিম? নহয় জানো? আহকচোন আমি উপভোগ কৰোঁ নৱাগতা সন্ধ্যাৰাণী শইকীয়াৰ এটি বিহু নৃত্য। আশাবোৰ সপি দে ও জানো নদীৰ কোবাল সুতা ঐ জাপে দিম দি চাঙত আশাবোৰ সপি দিম ও জানৈ নদীৰ কোবাল খুঁটত জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম ও জানৈ নদীৰ কোবাল খুঁটত তুমি মোৰ বুকুত
আমার ঘরে খনি দুচকুৰে বব ও জানৈ সুখৰ চকু পানী চাকি ধূপ জ্বলাবা নদীৰ কুবাল খুটা ঐ তোৰ যে যোৱাকালিৰ পাৰফৰ্মেন্স সুপাৰ আছিল তই যে ইমান ধুনীয়া বিহু নাচিব জানো এতিয়া তোৰ নাচ চাই কিমানজন যে দিচাঙত জাপ দিব তাৰ ঠিকনা নাই এক্সকিউজ মি আপুনি যে ইয়াতে এডমিশ্যন লৈছে মই গমেই পোৱা নাছিলোঁ ময়ো মই যাওঁ নেকি ঐ দিচাঙত জাপ দিয়াজন কিন্তু হেণ্ডচাম দেই Sit.
হেৰা মহাশয়, মোৰ যদি অনুমান মিছা নহয়, তোমাক বেমাৰে পাইছে। বেমাৰ ক'তা? হেৰা, সেই ৰোগটোকেতো প্ৰেম ৰোগ বুলি কয়। পিছে মহাশয়, সৰপাত বা কোনে মাৰিলে? সন্ধ্যাৰাণীয়ে নহয়তো? ঘৰত মা, দেউতা, দাদা আৰু মই। দেউতা স্কুল এখনৰ শিক্ষক আৰু দাদা নাগপুৰত ইঞ্জিনিয়াৰিং কৰি আছে। মোৰ কিন্তু মাৰ বাহিৰে আৰু কোনোৱে নাই। মই ক্লাছ 10ত পঢ়ি থাকোঁতেই দেউতা ঢুকাল। মায়ে বৰ কষ্ট কৰিহে মোক পঢ়ুৱাইছিল। পঢ়িব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। তাৰপিছতো যে ইমান ভাল ৰিজাল্ট। বাৰু বাদ দিয়া সেইবোৰ। মোৰ কিন্তু তোমাক লগ পোৱাৰ প্ৰথম দিনটো আজিও মনত আছে। কিয়? এই যে চাইকেলে খুন্দা মাৰি দিছিলোঁ, তোমাৰ যে খং উঠিছিল। তাকে খং উঠিছিল নেকি? উঠিছিলতো। কি? বিহুত ঘৰলৈ নোযোৱা? ইছ, বছৰৰ বিহুত আৰু ঘৰলৈ নাযাম নে? মা দেউতাহঁত যে কিমান আশাৰে ৰৈ আছে নহয়। এইবাৰ দাদাও আহিব, ইমান যে ফূৰ্তি হ'ব। আপুনি নাযায় নেকি? মইতো তোমাক তুমি বুলি মাতিছোঁ, তুমি মোক তুমি বুলি নোকোৱা কিয়? বিহুত ঘৰলৈ নগ'লে মায়ে বৰ দুখ পাব। মোৰ বাহিৰেনো মাৰ আৰু আছে কোন? মোক লৈ মাৰ সপোনবোৰ, এই সপোনবোৰ লৈ মাৰ দিনবোৰ পাৰ হয়, ৰাতিবোৰ পাৰ হয়। আচ্ছা, বিহুত পিছে লগ কৰিবা নে নাই? হে, বিহুত ঘৰলৈ গ'লে কি বুলি চিনাকি দিবা? ইউনিভাৰ্চিটিত একেলগে পঢ়া বুলি। আৰু জীৱনৰো যে এটা অৰ্থ আছে, পৃথিৱীৰো যে এটা ৰং আছে, মাটিৰো যে এটা গোন্ধ আছে, তোমাক লগ পোৱাৰ আগলৈকে উপলব্ধিয়ে কৰিব পৰা নাছিলোঁ। তোমাৰ মাক এবাৰ চাবলৈ মন গৈছিল। কিমান সাহসী হ'লে এগৰাকী মানুহে অকলে অকলে কষ্ট কৰি নিজৰ সন্তানক ডাঙৰ কৰিব পাৰে। বুকুত কিমান সপোন থাকিলে এগৰাকী মানুহে কষ্ট কৰি কৰি নিজৰ সন্তানক পঢ়াব পাৰে। এইবাৰ গৈয়ে মাক তোমাৰ কথা কম। কি ক'বা? কম, সৰুতে যে তই মোক পৰিদেশৰ সাধু কৈছিলি, ঠিক তেনেকুৱা মৰম লগা পৰি এজনী মই এতিয়া বিচাৰি পাইছোঁ। ধেত, তুমি জানো মোৰ হবা বুকুতে বয়াখাৰে নিজৰা নীলাকাশৰ তৰা চাই থাকো নিৰগৰ পৰা জুৰি দিয়ে সাগৰ কয় মনৰে কথা জান মোৰ জান
কলেনো কেনেকৈ বুজিবা লাগিব চোৱাত ঐ জান উৰিছে ডাঙৰ শিমলু তোলা মৰমৰে বা লাগি কৰে মনো তলা ঐ জান মোৰ জান বহাগলে বাট কি জানি নাচামেই জানা বহাগলে বাট কি জানি নাচামেই জানা জিৰি জিৰি নিজৰা জান বৈ আহে দূৰ পাহাৰৰ পৰা মৰম বুঢ়া লখোৱা জান মাথো তোমাক কোৱাৰে কামনা জিৰি জিৰি নিজৰা বৈ আহে দূৰ পাহাৰৰ পৰা হৃদয়ৰে সপোন খুলি আঁচুৰৈ দেহা ঐ জান মোৰ জান কেতিয়াকৈ আহিবা সোণ তুমি হৈ দৰা কেতিয়াকৈ আহিবা সোণ তুমি হৈ দৰা কেতিয়াকৈ আহিবা সোণ তুমি হৈ দৰা খুৰী এইবাৰ বিহুত প্লেন প্ৰগ্ৰেমবিলাক অলপ বেলেগ ধৰণে কৰিম বুজিছ নাই নকলেনো মই কেনেকৈ বুজিম মই কিবা সৰব জান নেকি খুৰী কথা এটা কম বেয়া নাপাবি দেই তহঁত মাইকী মানুহবোৰে মতা মানুহবোৰৰ দুখ একেবাৰে নুবুজ দেই আও একেবাৰে মতা মাইকীত ধৰিলি যে মানে খুৰী তই কথাটো বুজিছ নাই খুৰী তই কথাটো বুজিছ নাই মোৰ চা তই মোৰলৈকে চাচোন ইমান দিনে ঘূৰি পকি ক'তো মই ছোৱালী এজনী যোগাৰ কৰিব পৰা নাই বয়সটোৰ কথা নকওঁ দেচোন বাৰু পুৰুষতো বয়স নাই ছোৱালীহে কুৰিতে বুঢ়ী এই ল'ৰা 60 বছৰলৈকে দৰা হ'ব পৰা ক্ষমতা থাকে বুজিছ নাই হেৰ আচল কথাটো ক মোৰ বহুত কাম আছে তোৰ লগত কথা চুবাই থাকিলে নহ'ব নহয় ভালক বুজি কথাটো কওঁ তই দিলি টেঙা কৰি আকৌ মানে বুজিছ নাই ঘূৰি কামটো সিজিছিলেই মাজত সেই কল্পনে ফলপক সেই ড্ৰাইভাৰডাল সোমাই গোটেইখন খেলি মেলি কৰি দিলে নহয় জানো কি আগুৰি নোহোৱা কথাখন কৈছ ঘৰখন পাতিব খুজিছ পাত মাজতে আকৌ সেই কল্প ড্ৰাইভাৰক টানি আজৰি সোমোৱাই লৈছ কিয় খুৰী মই সোমোৱাই লোৱা নাই নহয় সি নিজেহে ওফৰা জেংডাল হৈ জঁপিয়াই পৰিছেহি খুৰী সেই যে ভেলেঙি বুঢ়ী জীয়েক চেনিমাই আজি লিপষ্টিকটো কাইলৈ পাউডাৰটো ইটো সেইটো দি মেলি মই কোনো ৰকম ঠিক ঠাক কৰি মনটো ভুলালো তাৰপিছতে সেই ড্ৰাইভাৰডাল আহি গোটেইখন খেলি মেলি কৰি দিলে মই যদি পাউডাৰ টেমাটো আজি দি দিওঁ পিছদিনাখন সিটো পাউডাৰ টেমাটোৰ লগতে লিপষ্টিক এডালো দি দিয়ে মই যদি কাইলৈ লিপষ্টিক এডাল দি দিওঁ তাৰ লগতে এচেণ্টৰ লগতে কাণফুলি চাৰিযোৰ বান্ধি একেবাৰে শেষ কৰি পেলালে মনটো ঘূৰাই পেলালো খুৰী কেতিয়াবা এনেকুৱা লাগে নহয় তাৰ গাড়ীখনটো মোৰতো খুন্দিয়াই চুইচাইড কৰি দিম যে লাগে মোৰ পাই ছোৱালী এজনীৰ কাৰণে মৰিম বুলি কোৱাটো নোখোৱাই দেই খুৰী তই বাৰু একেপাত সৰহকে বুকুলে মাৰিব লাগে নে তই কথাটো বুজিছ নাই বাৰু চা এইবাৰ বহাগতে প্লেন প্ৰগ্ৰেম কৰি লেঠাটো মাৰি পেলাম বুলি ভাবিছো খুৰী তই বাৰু ভেলেঙি বুঢ়ীক কথাটো কাণত পেলাব পাৰিবি নে কি ইমান দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিব তাৰে চিন্তাত মোৰ তত নাই তইনো বাৰু মোক এইবোৰ কিহৰ লেঠাত সোমাব খুজিছ কচোন কথাটোহে কৈছো খুৰী গুণ নহলেও ধৰ্ম হব কবি না কম দে তই এতিয়া যা সঁচাকে যাবানে কিয় বিশ্বাস হোৱা নাই নহয় মানে আনে বিহু খাবলৈ মাতে তুমিতো মতাই নাই উপজাচি যাওঁ বুলি কওঁতেও বিশ্বাস কৰা নাই ঘৰলৈ কেতিয়া যাবা মোৰ দুদিনমান দেৰি হ'ব প্ৰেক্টিকেল ক্লাছকেইটা ক্ষতি নকৰোঁ তুমি কেতিয়া যাবা মই চাগে পৰহিলৈ যামগৈ ক্লাছবোৰ হোৱাই নাই নহয় এইফালে মাৰ হুলস্থুল ক্লাছবোৰ হোৱা নাই যদি গুচি আহ বিহুৰ আগত কিমান কাম থাকে আমাৰ মাৰ কামবোৰ দেখিলে হাঁহি হাঁহি মৰিবা পিঠা বনোৱাৰ পৰা আখৈচিয়া খুন্দালৈকে এমাহ মানৰ পৰা হুলস্থুল এইফালে তাঁতশালখন আছেই নহয়
হয় নেকি? তাৰমানে জীয়েককো তেনেকুৱাই কৰিব খুজিছে। মাৰ সদায় একেটাই কথা, পঢ়া শুনা কৰিলে নহ'ব, ঘৰৰ কাম কাজ সকলো জানিব লাগিব। অ' এটা কথা, মোক আকৌ ট্ৰেইনতহে অহা যোৱা কৰিবলৈ কয়, নহ'লে হেনো কষ্ট পাম। কি চাইছা? বহুদিনৰ পৰা তোমাক কথা এটা সুধিম বুলি ভাবি আছোঁ। মানে আমাৰ এই সম্বন্ধটোৰ কথা তোমালোকৰ ঘৰখনে যদি মানি নলয়? পৃথিৱীৰ সকলো মহান ঘটনাই সৰল আৰু শব্দহীন। ৰাতিপুৱা সূৰ্যটো ওলাই, শব্দ হয় জানো? গধূলি পৃথিৱীখন আন্ধাৰ হৈ যায়, শব্দ হয় জানো? মোৰ মা আৰু দেউতাই সত্যক স্বীকাৰ কৰিবলৈ জানে। তোমাৰ প্ৰেম যদি সত্য, তুমি যদি সত্য, তোমাকো স্বীকাৰ কৰি ল'ব। মানে মই সেইটো ক'ব খোজা নাছিলোঁ। তোমাকতো কৈছোৱেই, লোকৰ পৰা টকা ধাৰ কৰি পঢ়ি আছোঁ। সঁচাকৈ কৈছোঁ, আমাৰ অৱস্থা খুব বেয়া। আচ্ছা, তোমালোকৰ মনবোৰো দুখীয়া নেকি? বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ। বহাগতে আহিবি চেনাই লা 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 লা। চেনিমাই মা তই হে আকৌ ভয় খুৱাই দিলি দেই। সেই একো নহয় দে। চেনিমা, তই সেই চালচিগা ভিকৌটোৰ লগত কিয় কথা পাতি থাক? ই তোলৈ আনিছো বুলি কয়, সি সেই টাউনৰ পৰা নানে নহয় বস্তুবিলাক। সস্তীয়া, সেই দেওবৰীয়া বজাৰৰ পৰাহে কিনে। হয়নে? বিদ্যা ভৰালী নামঘৰৰ শপত আকৌ। সি মোক তেনেকুৱাহে কৰে। তো আকৰি ইমান ভাল পাওঁ তো কটা নিদক। চিনেমাই ছোৱালী ফুচুলাবলৈ একদম খেৰ মেজি তল পাইছেগৈ। তোৰ মই লুজ পইণ্ট পাই গৈছোঁ। এই টেবলেটে তোৰ মই পইণ্টত ধৰিম, চিনি পোৱা নাই। চিনেমাই তাক চিনি পাবলৈ তোৰ বহুত বাকী। তাৰ পৰা অকমান সাৱধানে থাকিবি দেই। এই জহনি মৰাতে মোৰ পইণ্টত আঘাত কৰিছে। টেবলেটৰ কথা বাদ দে, মই যে তোক বস্তুবোৰৰ লিষ্ট এখন দিছিলোঁ, আগতে বস্তুবোৰ দে। বস্তুবিলাক দিলোৱে দেখোন মই। শেষ হ'লেই নে? কেতিয়া দিছিলি? বস্তুলৈ বাট চাইছ, মোৰ চকুৱে বিষাই গ'ল। বস্তুবিলাক দেখোন মোৰ কিনা মনত আছে। কোনজনীক বা দিলো এতিয়া? কি? ললিপপ আনিছো নহয়, খা আকৌ। মোক অকণ খুৱাই দিবি দে আকৌ। মোৰ পইণ্টত আঘাত কৰি ছোৱালী ফুচুলাবলৈ আহিছ? আজিলে বাৰু একো নকওঁ। আজিৰে পৰা যদি তই মোলৈ বস্তু নান, তেতিয়াহ'লে মই তোক নামাতো। চেনিমাই কিয়নো তেনেকে ক? ধেত্তেৰি, আজিও নহ'ল। যাওঁগে। চলাটোনো কিহত লাগিল? কটা নিধক ফাঁকি দি দি মোৰ পইণ্ট কমাই কমাই তই ছোৱালী পতাবলৈ আহিছ। চোৰ লুকাই চোৰকে লোকৰ কথা শুনিবলৈ আহিছ? নীলাজটো কৰবাৰ পাৰি থাক, গালি পাৰি থাক। এইবাৰ বহাগত যেতিয়া পেলেণ্ট প্ৰগ্ৰেম কৰি মই গোটেই কামটো শেষ কৰি পেলাম, তেতিয়া এইটো পইণ্ট তোৰ নেচেল। পানী 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 পুইছো। সদায় বাছত অহা ল'ৰাটো এইবাৰ আকৌ ট্ৰেইনত আহিছে। মুখখনৰ একেবাৰে অৱস্থা নোহোৱা হৈ আহিছে। মোক এতিয়া সৰু ল'ৰা বুলি ভাবিয়ে আছ? হ'ব, তই মোৰ আগত ডেকা ল'ৰাটোক হৈ দেখুৱাব নালাগে। চা, এইফালে কাণত লাগিয়ে আছে। চাচোন এইফালে চা। ল এতিয়া আকৌ ক'লৈকো ওলাই নাযাবি দেই। ভাগৰে জুগৰে আহিছে নহয়, অকণমান জিৰাই ল।
আহিছনে? দে 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 ভোক লাগি আহিছে। অ' মা অলপ কমাই দে না, নোৱাৰি নহয় ইমান সোপা খাব। মাৰৰ হাতৰ জলপানখিনি খাবলৈ বেয়া পাওঁ, বাহিৰত হ'লে আঙুলি চেলেকি চেলেকি খাবি। অ' মা তোৰ নিচিনাকৈ আৰু মৰমত মোক কোনে খুৱাই দিব কচোন? হৈছে হৈছে, ভালৰি লগাব নালাগে। জানো মা তোক এটা ডাঙৰ কথা ক'বলৈ আছে। আগতে খাই ল, পিছত কথা শুনিম। অ' তাৰমানে তোৰ মোৰ কথা শুনিবলৈ মন নাই নহয়? শুনিম বুলি কৈছো নহয়, আগতে খাই ল। এইবাৰ কিন্তু অনিল ঠিকাদাৰৰ জীয়েকজনীৰ লগত বৰকৈ ঘূৰি নুফুৰিবি। গাঁৱৰ সকলোৰে মুখে মুখে খালি একেটাই কথা। তাৰমানে তই সঁচাই মোৰ কথা নুশুন? কচোন কি কথা? মানে কি জান? নামটো কি? বৰ ভাল ছোৱালী মা। বিহুতে লৈ আহিবিচোন ছোৱালীজনী, ময়ো চাম কোনজনী ছোৱালীয়ে মোৰ ল'ৰাৰ মনটো কাঢ়ি নিলে। দেউতা চাহ। মাজনী তই চাহ কৰিছ? ইমান দূৰ ট্ৰেইনত জাৰ্ণি কৰি আহিছ, অকণমান শুই ল'ব লাগে। হ'ব হ'ব, মই দেখোন চাহ নবনালে একেবাৰে পিয়াহে নপলায়, সেইকাৰণেহে বনাইছো। ছমাধুৰী জীয়েকে ফ্লাক্সত চাহ পঠাই আছে নহয়। মাৰৰ কথা শুনিলি? তোমাক যদি কোনোবাই মোৰ পৰা কাহিনীয়ে চেষ্টা কৰে চাই থাকিবা, মই কিন্তু গণ্ডগোল লগাই দিম। কালিয়ে আহিলা অথচ মোক লগ কৰা নাই। মোৰ মনটোৱে কৈছে তুমি মোৰ পৰা আঁতৰি যাব চেষ্টা কৰিছা, হয়নে নহয়? ৰশ্মি, সৰুৰে পৰা তুমি আৰু মই ভাল বন্ধু, এতিয়া হঠাতে মই আঁতৰি যাম বুলি কিয় ভাবিলা? ভাবিবলৈ তুমি বাধ্য কৰাইছা। আৰু শুনা, তুমি যে ক'লা মই তোমাৰ ভাল বন্ধু, মইতো তোমাক বন্ধু হিচাপে লোৱা নাছিলো। বন্ধু হিচাপে নহয়, বন্ধুতকৈ বহুত ওপৰত মই তোমাক একেবাৰে নিজৰ কৰি ল'ব বিচাৰোঁ, আৰু ল'মেই। সেইকাৰণেহে তুমি মোক সহায় কৰিছিলা নেকি? ধৰিব পাৰা, তেনেকৈও ধৰি ল'ব পাৰা। তুমি পঢ়াত চোকা, পইচাৰ অভাৱত পঢ়িব নোৱাৰি যদি তুমি এইখন গাঁৱতে সোমাই থাকিবলগীয়া হয়, তোমাক গ্ৰহণ কৰাত মোৰ অলপ অসুবিধা আহি পৰে। আৰু মই সহায় কৰিলে যদি তুমি এটা নতুন জীৱন পোৱা, মই সহায় নকৰাৰতো প্ৰশ্নই নুঠে, কাৰণ সেই জীৱনটোতো মোৰেই হ'ব। চিন্তাত পৰিলা নেকি? আচ্ছা এটা কথা কোৱাচোন, মোক গ্ৰহণ কৰাত তোমাৰ অসুবিধা ক'ত? নে ইউনিভাৰ্চিটিত আন কাৰোবাক মনটো দি দিলা? এই কি হ'ল? মোৰ কথাবোৰ মনত থাকিবতো? কি চাইছা? টেবলেট মামাক দেখা নিচিনা লাগিছে। কথা সলাবলৈ চেষ্টা নকৰিবা, জানাই নহয় মই কিমান জেদি ছোৱালী। ৰশ্মি, মোক ঠগিবলৈ চেষ্টা নকৰিবা, জানাই নহয় ইয়াৰ পৰিণাম কি হ'ব পাৰে। কল্প, কিয় কিবা পুৰা পুৰা গোন্ধাইছে? ক'ৰবাত কিবা জ্বলিছে নেকি? মামা নিগমে মৰিলো। এইজনীয়ে দেখোন কথাবোৰ কিবা ভয় লগাকৈ কৈ গ'ল। এতিয়াহে পইণ্টত কথা কৈছ। মই পুৰা পুৰা গুণ নাকত লাগোতেই ভাবিছিলো যে কোনোবা এটা পইণ্টত কিবা এটা খেলি মেলি হৈছে। এটা পইণ্ট ইয়াত, এটা পইণ্ট ইউনিভাৰ্চিটিত। টেঙা মেলিব নোৱাৰা হৈছে চাগে। পাই
তহঁতৰে ভাগ্য দেই ঐ তইতো এজনীয়ে পাইছ মোৰ যে এজনীও নাই আৰু নজ্বলাবাচোন মামা মুঠতে মোক কিবা এটা উপায় দিয়া ঐ মইতো সকলোৱে কমন মামা বুজিছ নাই তই চিন্তা নকৰিবি স্বয়ং প্ৰভু ঈশ্বৰে যদি 1600 গৰাকীক চম্ভালিব পাৰিছিল তই তোৰ দুজনীহে চম্ভালিব নোৱাৰিবি নে নাও এৰি দে কোনফালে যাব দেখা যাব কাইলৈ বিহু নহয় বিহুৰ দিনা পিছে কোন গৰাকীৰ ওচৰলৈ যোৱা হ'ব অ' দেউতা আপুনি বাৰু প্ৰত্যেক বিহুৰ দিনাখনে গামোচাবোৰ কেলে ৰদায় এই আটাইবোৰ গামোচা প্ৰতিটো বিহুতে এখন এখনকে তোৰ মাৰে দিয়া গামোচা বুজিলি বুজাতো চব ঠিকেই বুজিছোঁ কিন্তু মোৰ কথা কোনে বুজিছে সেইফালে মোৰ মৰম পাবলৈ যে কৌশিক ৰৈ আছে কি কৰা যায় এতিয়া বিহুৱানখন দিব পৰা হ'লে কিবা কৈছিলি মাজনী একো নহয় অ' দেউতা মোৰ লগৰ ছোৱালীজনী তাত যাবলগীয়া আছে নোটছ অলপ আনিবলগীয়া আছে মাৰো ওলাই গ'ল নামঘৰলৈ ককায়েৰো ওলাই গ'ল ৰাতিপুৱাই ঢোলটো লৈ নাগপুৰৰ পৰা অহাৰ পিছততো আৰু সি ঢোলটো লৈয়ে ব্যস্ত আৰু এতিয়া তয়ো ওলাই গুচি যা ঘৰখন একেবাৰে চেঁচা পৰক অ' দেউতা মই যাম আৰু আহিম নহয় তাই মোলৈ ৰৈ আছে মাহঁত আহি নোপোৱাৰ আগতে আহি পাম ঠিক আছে যাব খুজিছ যা কিন্তু যোৱাৰ আগতে যদি মোক একাপ সুন্দৰকৈ চাহ খুৱাই থৈ গলিহেঁতেন এনেকুৱা পইণ্টেৰে চাইকেল চলালে দেহা পনীয়া হৈ যায় ৰাম চাইকেলখনৰ বিভিন্ন পইণ্ট গণ্ডগোল হাই ঐ লোকে সেই বছৰেকৰ বিহুৰ দিনাখন দৈ চিৰা পিঠা পনা খাই নাচি আছে আৰু মই তোক চাইকেলত তুলি ভৰি গাঁঠি বিষ কৰিছোঁ মোমায়েকটোহে ভাগিনীয়েকৰ কাৰণে এইখিনি কৰিব নোৱাৰে তুমি অকণমান ৰোৱা মই খাউতকৈ যাম খাউতকৈ আহিম ঐ কথাবোৰ অলপ পইণ্টত ক'ব লাগে মোৰ কি হৈ আছে মইহে জানো আজি সেই বছৰেকৰ বিহুৰ দিনাখন চিনেমাজনীয়ে কি ভাবিছে সেইটো মই গমকেই নাপাওঁ যা কিহত যাওঁ গৈ থাক মই গ'লো মোৰ পইণ্টত গৈ থাক মোৰ পইণ্টলৈ মই যাওঁ চিনেমাই ঐ আহিলা বহুত সময় ৰৈ আছা নেকি হ'ল অলপ দেৰি তোমালৈ ৰৈ ৰৈ মামাও গুচি গ'ল মোৰো চকু বিষাইছে গামোচাৰে ভাজতে হাসি ৰখা মৰ প্ৰথমবাৰ গৈছোঁ ভালকৈ নাজানো ইয়াৰ দীঘাৰু বাণী প্ৰতিডাল সূতাত মোৰ মৰম আৰু ভালপোৱাবোৰ সোমাই আছে দেখো আখাৰে ছবি তুমি মোৰ সপোনত তুমি মোৰ হেঁপাহত তুমি মোৰ আশাৰে চাকি তুমি মোৰ জোনাকত তুমি মোৰ ফাগুনত তুমি মন বতাহত বাহুৰি গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি নিথৰ নিথৰ লগা উৰুখা বজাতো মোৰ দেখো আশাৰে ছবি
তোমাক মায়ে এবাৰ লগ পাব বিচাৰিছে কিছুমান কথা তোমাক মই এতিয়াই কৈ থোৱাটো ভাল হ'ব বুলি ভাবিছোঁ তোমাকতো কৈছিলোঁৱেই পঢ়াৰ কাৰণে মই বহুতৰ পৰা টকা ধাৰলৈ লৈছিলোঁ কিন্তু কালিহে গম পালোঁ যে টকা দিয়াৰ সময়ত বহুতে মনত একোটা উদ্দেশ্য একোটা স্বাৰ্থ পুহি ৰাখিছিল স্বাৰ্থ নাথাকিলে আজিকালি কোনেনো কাক সহায় কৰে তথাপিও দিয়াচোন মনটো বেয়া লাগি আছে টকাখিনি কিয় লৈছিলোঁ সেইটো ভাবি নিজৰ ওপৰতে ধিক্কাৰ উপজিছে তুমি পিছে এতিয়া কেনেকৈ যাবা মামাজন গুচি গ'ল নহয় যাম আৰু কিবা কৰি তুমি এতিয়া যোৱা গৈ যোৱা ব'লা মই তোমাক আৰু অলপ আগবঢ়াই থৈ আহোঁ নালাগে নালাগে কিয় লাজ লাগিছে নেকি লাজ এইখনৰ দাম কিমান হ'ব বাৰু 50 টকা মই দিয়া গামোচাখনটো এইখনতকৈ 10 গুণে দামী আছিল পাহৰি গলা আজি বিহুৰ দিনা চাইকেলত উঠি এইখন গাঁৱলৈ আহোঁতেই মই ধৰিব পাৰিছিলোঁ ক'ৰবাত কিবা এটা গণ্ডগোল আছে মই কৌশিকক বিহু খাবলৈ মাতিছিলোঁ মই পাহৰিছিলোৱে আজি যে বিহু পিছে বিহু খাই কেনে লাগিল 50 টকীয়া গামোচা দিয়া ভিকহুৰ ঘৰত কি বিহু খাব পাৰি মোৰ জনা আছে ৰশ্মি এওঁ সন্ধ্যা আমি একেলগে পঢ়োঁ আৰু এনেকুৱা কথা ক'বলৈ তোমাৰ বেয়া লাগিব লাগিছিল মই এতিয়া তোমালোকৰ ওচৰত কথা ক'বলৈ শিষ্টাচাৰ শিকি আহিব লাগিব দেউতাই ঠিকেই কয় দুখীয়াৰ জাতবোৰে কেতিয়াও কৃতজ্ঞতা প্ৰকাশ কৰিব নাজানে শুনক আমি দুজনে কথা পাতি আছো আমাৰ মাজত বাহিৰা মানুহ সোমোৱাটো মই নিবিচাৰো ৰশ্মি তুমি ভদ্ৰতাৰ সীমা পাৰ হৈ গৈছা এজনী সাধাৰণ ছোৱালীৰ ওচৰত তুমি মোক অপমান কৰিছা মোক যিদিনা এটা টকাৰ কাৰণে তুমি চটফটাই আছিলা সেইদিনা তোমাৰ ওচৰত কোন থিয় হৈছিলে টকাৰ অভাৱত যিদিনা ইউনিভাৰ্চিটি নোযোৱাৰ সিদ্ধান্ত লৈছিলা সাহস কোনে দিছিলে টকা কোনে দিছিলে মই এটা কথা কওঁ আপুনি কথাবোৰ এনেকৈ কৈছে যেন কৌশিকক টকা দি আপুনি সহায় কৰা নাছিল কিনিহে লৈছিল মই কিনি লৈছো মই এবাৰ কিনি লোৱা বস্তু এটা মই বিক্ৰী নকৰোঁ আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সকলো সম্পৰ্কই আপুনি টকা পইচাৰে জোখে আপুনি আমাক ভিকহুৰ জাত বুলি হাঁহিছে $50 টকীয়া গামোচা দিয়া ছোৱালীজনী কি বিহু খাব বুলি ইটিকিং কৰিছে এই গামোচাখনত আচলতে কিমান টকা খৰচ হৈছে মই নিজেও নাজানো প্ৰথম বৈছোঁ বৰ হেঁপাহেৰে বৈছিলোঁ ইয়াত মোৰ হেঁপাহবোৰ সোমাই আছে আৰু মোৰ হেঁপাহবোৰৰ কিমান দাম মই নাজানো সঁচাকৈ কৈছোঁ আপোনাতকৈ দুৰ্ভগীয়া আৰু আপোনাতকৈ দুখীয়া ছোৱালী
মই আজিলৈ দেখা নাই। তোমাক যেতিয়া মই নিজৰ কৰি ল'ব নোৱাৰিলো, আনৰো হ'ব নিদিওঁ, চব জ্বলাই দিম। তোৰ পুতেৰে যে টাউনলৈ গৈ গণ্ডগোল আৰম্ভ কৰিছে, মতলব কি? গাঁৱৰ সকলোৱে জানে মোৰ ভণ্টিৰ লগতেই তোৰ ল'ৰাৰ বিয়া হ'ব, আৰু তোৰ ল'ৰাৰ পঢ়া খৰচটোতো আমিয়ে দি আছো। এতিয়া উল্টা পুল্টা কৰিলে খুদাই এৰিম বুলি ভাবিছ নেকি? টাউনত পঢ়িবলৈ যাব নোৱাৰিব, ঠেং ভাঙি ইয়াতে পেলাই থম। আমাৰ ঘৰলৈ প্ৰথম আহিছা, বহি লোৱাচোন। খং নকৰিছা কেলে? পইচাকেইটা দৰকাৰ হোৱাৰ সময়ত মোৰ ভণ্টিৰ ভৰিত পৰি বিনাব, মিঠা মিঠা কথা কৈ ভুচুলাব। পইচাকেইটা পোৱাৰ পিছত এতিয়া আন ছোৱালীৰ লগত সম্পৰ্ক। মোৰ ভণ্টিৰ অকণমানো যদি বদনাম ওলায়, পুতেৰক কৈ দিবি, কথা কিন্তু ভাল নহ'ব। আকৌ কলৈ যাওঁ? হিচাপ কৰিবলৈ। কিমান ধাৰ ল'লো, কিমান সুদ হ'ল, তাৰ এটা হিচাপ কৰি আহোঁ। বা আজি হাইটা মাটিত পৰিল যে। মোৰ ভাবিবলৈ ঘিণ লাগে যে সৰুতে তোমাৰ লগত একেলগে খেলা ধূলা কৰিছিলোঁ, একেলগে পঢ়িছিলোঁ, কলেজৰ ফিজৰ টকাখিনি তোমাৰ পৰাই লৈছিলোঁ, আনকি ইউনিভাৰ্চিটিত পঢ়িবলৈ যাওঁতে তোমাৰ পৰাই টকা ধাৰ লৈছিলোঁ। তোমাৰ পৰা টকা লোৱা এই হাত দুখন আজি মই কাটি পেলাওঁ যেন লাগিছে। তোমালোকৰ টকা আছে, কিন্তু হৃদয় বুলি একো নাই, অনুভূতি বুলি একো নাই। টকাৰে সকলো বস্তু কিনিব পাৰি, মানুহৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ কিনিব পাৰি, কিন্তু মন কিনিব নোৱাৰি, মৰম কিনিব নোৱাৰি, ভালপোৱাও কিনিব নোৱাৰি। সেই উমলা দিনৰ পৰাই তোমাক পাই আহিছোঁ, কিন্তু কোনোদিনে তোমাক দেখি মোৰ বুকুত প্ৰেমৰ ঢৌ উঠা নাছিল। কোনোদিনে তোমাৰ কাৰণে মোৰ মনটোৱে হাহাকাৰ কৰি উঠা নাছিল। তোমাক মই মোৰ শুভাকাংক্ষী বুলি ভাবিছিলোঁ, মোৰ বন্ধু বুলি ভাবিছিলোঁ, আমাৰ ঘৰখনৰ এজন বুলি ভাবিছিলোঁ। ইয়াৰ পিছত তোমাক মই বেলেগ দৃষ্টিৰে চাম কেনেকৈ? সন্ধ্যাৰ চকু মই জোনাক দেখোঁ, তোমাৰ চকুত জোনাক নেদেখোঁ, দেখোঁ প্ৰতিশ্ৰুতি, মোক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি। ইয়াৰ পিছত তুমি ইমান স্বাৰ্থপৰ কেনেকৈ হলা? যদি পাৰিলোহেঁতেন তোমাৰ টকাখিনি মই আজিয়ে ঘূৰাই দিলোহেঁতেন,
মোক এইখিনি সহায় কৰাৰ কাৰণে তোমাৰ ওচৰত মই কৃতজ্ঞ। মই অকৃতজ্ঞ নহওঁ। তোমাৰ ধাৰখিনি মই পূজা প্ৰসাদৰ দৰে গ্ৰহণ কৰিছোঁ। সময় হ'লে ধূপ নৈবদ্য আগবঢ়াই সেই ধাৰ খুজিবলৈ মই আকৌ আহিম। আহোঁ। পাখি ভাঙি চৰাইজনী উৰি যাবলৈ দিলে উৰি যাব পাৰে জানো তাই উৰিব পাৰে জানো তাই নিচে ওচৰতে থাকি আঁতৰি যাবলৈ ক'লে পাৰে জানো কোনোবাই পাৰে জানো ইয়ালৈ আহিলে মনটো বেয়াহে লাগিব। তাত গৈ তাতে গৈ ভালকৈ পঢ়া শুনা কৰ। যিবোৰ ঘটি গ'ল তাকে লৈ চিন্তা কৰি নাথাকিবি। মাজে মাজে পুতুলৰ দোকানলৈ ফোন এটা কৰিবি। তোৰ ফোন আহিলে সি মোক মাতি দিয়ে। যা। মাক এবাৰ এৰি থৈ আহিবলৈ অকণো মন নাছিল। এইবিলাক কথা এতিয়া চিন্তা কৰি নাথাকিবা, পঢ়াত ডিষ্টাৰ্ব হ'ব। কি কৰিম কোৱা, মাৰ মুখখনে যে বাৰে বাৰে আমনি কৰি আছে। অকলশৰীয়া কৰি এৰি থৈ আহিছোঁ নহয়। এন্ধাৰনো কোনে ভাল পায়, তথাপি সকলোৱে আশা কৰে তাৰপিছতে ৰাতি পুৱাব, পোহৰ হ'ব।
তুমিও সেই আশা সেই সপোনকে মনলৈ আনা। মোক ইয়াত দেখি আচৰিত হৈছা নহয়? দুইটাক একেলগে লগ পাবলৈ মন গ'ল, সেইকাৰণে আহিলোঁ। পাপাই মোক সদায় কৈ থাকে বাহিৰত যোৱা, বাহিৰত পঢ়া, ইয়াত আৰু কিবা লাইফ আছে নেকি? কিন্তু মই যাব খোজা নাছিলোঁ। জীৱন এটাৰ আশাত ৰৈ আছিলোঁ। আচলতে কি জানা, সকলো বস্তু মই টকাৰে কিনিব পাৰিম বুলি ভাবি ল'লোঁ। তুমি মোৰ ভুলটো ভাঙি দিলা। থেংকছ। ৰশ্মি, এইবোৰ কি কৈছা? একে যাবলৈ ওলালোঁ, পুনেত পঢ়িম। তোমালোকক আকৌ লগ পাম নে নাপাম কোনে জানে, সেইকাৰণে লগ পাবলৈ আহিলোঁ। এদিন প্ৰেমে বন্ধুত্ব সুধিলে, পৃথিৱীত মই থাকোঁতে তোমাৰ প্ৰয়োজন কি? মইতো সকলোৰে বুকুত প্ৰেমৰ নৈ বোৱায়ে আছোঁ। আৰু কি জানা কৌশিক, তেতিয়া বন্ধুত্বই হাঁহি হাঁহি ক'লে, তুমি যিজনৰ বুকুত চকু পানী আঁকি থৈ গুচি যাবা, মই সেইজনৰ লগতেই থাকিম, তেওঁৰ চকু পানী মুচি দিবলৈ। বুজিলানে নাই? এই কি চাইছা? আহিলোঁ। সন্ধ্যা যিখিনি ঘটি গ'ল ভাবি ল'বা এটা বেয়া সপোন আছিল। পাখি ভাঙি চৰাইজনী উৰি যাবলৈ দিলে, উৰি যাব পাৰে জানো তাই, উৰিব পাৰে জানো তাই, নিচেই ওচৰতে থাকি আঁতৰি যাবলৈ ক'লে পাৰে জানো কোনোবাই, পাৰে জানো কোনোবাই, পাৰে জানো কোনোবাই, হিয়া ভগাজনেহে জানে, নভগাই কি জানে, পোৱাজনে